বন্ধুসকল স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ ট্ৰান্সফাৰৰ আই গেছ আপোনালোকক সকলোৱে প্ৰায়ে ৰেজিষ্টাৰ কৰিলে চাগে এতিয়া নেক্সট ফেজত আপোনালোকৰ প্ৰফাইলবিলাক ভেৰিফাই হ'ব ভেৰিফিকেশ্যনৰ কাৰণে ডিপাৰ্টমেণ্ট ৱাইজ আপোনালোকৰ ভেৰিফাইং অফিচাৰ ইতিমধ্যে মানে নটিফাই কৰা হৈছে চ' সেইখিনি আপোনালোকৰ তেওঁলোকে ভেৰিফাই কৰিব ভেৰিফাই কৰাৰ পিছত আপোনালোকে য'ত ট্ৰান্সফাৰ ল'ব বা আপোনালোকে ৰিকুৱেষ্ট দিব হওক সেই সকলোখিনি আপোনালোকে কৰিব পাৰিব এতিয়া কথা হ'ল বহুতে আপোনালোকে যেতিয়া ড্ৰপ ডাউনত আপোনালোকে চাই ডিপাৰ্টমেণ্ট তাৰপিছত আপোনালোকৰ ডাইৰেক্টৰেট কমিশ্যনাৰেট বুলি আহে তেনেকুৱা ক্ষেত্ৰত বহুতে ড্ৰপ ডাউনত আপোনালোকৰ মানুহখিনি মানে যিটো ডিপাৰ্টমেণ্ট লিষ্ট আছে সেই বস্তুবিলাক বিচাৰি পোৱা নাই তো চাব অলপ ভালকৈ এতিয়া প্ৰত্যেক ডিপাৰ্টমেণ্টতো খুলি চাব ধৰি লওক নোৱাৰোঁ সেইটো কি ক'ম চ' আপোনালোকে চাব আৰু যদি বৰ বিশেষ অসুবিধা পায় আদাৰ্ছত মাৰি থৈ দিব এতিয়া বস্তু হ'ল যে এখন আৰু তাতে নটিফাই কৰিছিলে যে কোন ডিপাৰ্টমেণ্টৰ পৰা কোন ডিপাৰ্টমেণ্টলৈ যাব পাৰিব কোন ডিপাৰ্টমেণ্টৰ পৰা কোন ডিপাৰ্টমেণ্ট যাব নোৱাৰে তেনেকুৱা ধৰণৰ বস্তু চ' মই লিষ্টখন দেখাই দিওঁ তাৰপিছত আমি দুটামান বস্তু পাতি ল'ম চাই লওঁ গাইডলাইনছ এইখিনি দিনো হ'ল দিয়া ষ্টিল যিহেতু সুধিছে সেইকাৰণে কথাটো কৈছোঁ যে মিউচুৱেল ট্ৰান্সফাৰৰ যিখিনি গাইডলাইন ইয়াতে আপোনালোকৰ কি এলাউ আছে কি ৰেষ্ট্ৰিক্টেড আছে অৰ্থাৎ ক'ৰ পৰা ক'লৈ ট্ৰান্সফাৰ এলাউ হ'ব ক'ৰ পৰা ক'লৈ এলাউ নহ'ব তেনেকুৱা ধৰণৰ গোটেইখিনি বস্তু ইয়াতে ইনক্লুড তেওঁলোকে কৰি দিছে পচিবল কেছখিনিত চ' উইদিন ছেইম ডিপাৰ্টমেণ্টত ট্ৰান্সফাৰ হ'বনে নাই চ' এই যিখিনি বস্তু আছে তো এতিয়া পচিবল কেছৰ প্ৰথম কেছটো যদি আমি চাবলৈ যাওঁ প্ৰথম কেছটো হৈছে যে আপোনালোকৰ ডিষ্ট্ৰিক্ট অফিচ অফ দ্য ডাইৰেক্টৰেট টু ডিপাৰ্টমেণ্ট ছেক্ৰেটেৰিয়েট অফিচ দিছপুৰ চ' নট এলাউড চ' যিটো ডিষ্ট্ৰিক্ট অফিচ অফ দ্য ডাইৰেক্টৰেট টু ডিপাৰ্টমেণ্ট ছেক্ৰেটেৰিয়েট অফিচ ছাপ'জ ফৰ এক্সাম্পল আপোনালোকে ধৰি লওক এতিয়া কি কওঁ ধৰি লওক আপোনালোকে এক্সাইজ ডিপাৰ্টমেণ্টত কৰি আছে চ' দিছপুৰত আপোনালোকৰ ছেক্ৰেটেৰিয়েট অফিচো আছে এক্সাইজৰ চ' তেনেকুৱা ধৰণৰ আপোনালোকে ডিষ্ট্ৰিক্টৰ পৰা গৈ ছেক্ৰেটেৰিয়েটত আপোনালোক যাব নোৱাৰে এণ্ড ভাইচ ভাৰ্চা ছেক্ৰেটেৰিয়েটৰ পৰা আহি দিছপুৰত সোমাব নোৱাৰে চ' সেইটো এটা দ্বিতীয়টো হৈছে আপোনালোকৰ ডিষ্ট্ৰিক্ট অফিচ অফ দ্য ডাইৰেক্টৰেট অ'কে ডিষ্ট্ৰিক্ট অফিচ অফ দ্য ডাইৰেক্টৰেট টু ডাইৰেক্টৰেট হেড অফিচ অফ দ্য ছেইম ডাইৰেক্টৰেট চ' এইটো এলাউ হ'ব চ' এইটো পচিবল কেছৰ এক্সাম্পল এটা যদি মই দিবলৈ যাওঁ ছাপ'জ আপোনালোকে এতিয়া যদি আপোনালোকে ধৰি লওক ছইল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্টত কৰি আছে ছাপ'জ ফৰ এক্সাম্পল চ' ছইল কনজাৰ্ভেশ্যন অফিচৰ যিটো ডিষ্ট্ৰিক্ট অফিচ আছে সেই ডিষ্ট্ৰিক্ট অফিচৰ পৰা আপোনালোকে যিটো হেড অফিচ গুৱাহাটী ডাইৰেক্টৰেট অফিচ আপোনালোকে তাত যাব পাৰিব কিন্তু বা আপোনালোকে ডাইৰেক্টৰেট অফিচৰ পৰা ডিষ্ট্ৰিক্ট অফিচটোলৈ আপোনালোক কিন্তু আহিব পাৰিব অ'কে চ' সেই বস্তুটো এটা আছে ছাপ'জ তেনেকৈ হ'লে ধৰি লওক এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত আছে আপুনি ডাইৰেক্টৰেটলৈ যদি কেনেবাকৈ মানুহ পাইছে তেতিয়া তাতো যাব পাৰিব তেনেকুৱা ধৰণৰ বস্তু ডিষ্ট্ৰিক্ট অফিচ অফ দ্য ডাইৰেক্টৰেট টু আনাডাৰ ডিষ্ট্ৰিক্ট অফিচ অফ দ্য ছেইম ডাইৰেক্টৰেট চ' একেটা বিভাগৰ আণ্ডাৰত আপুনি যদি এটা ডিপাৰ্টমেণ্টৰ পৰা আন এটা মানে এখন ডিষ্ট্ৰিক্টৰ পৰা আন এখন ডিষ্ট্ৰিক্টলৈ যায় ছাপ'জ ফৰ এক্সাম্পল মই এগ্ৰিকালচাৰে কৈছোঁ ধৰি লওক আজি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আপোনালোকে ডাইৰেক্টৰেট অফ এগ্ৰিকালচাৰ আণ্ডাৰত আপোনালোক আছে চ' সেইটো আপোনালোকে সেই ডাইৰেক্টৰেটৰ আণ্ডাৰৰে ধৰি লওক নেক্সট বেলেগ ডিষ্ট্ৰিক্টৰ যি অফিচ আছে চ' সেইটোত আপোনালোক যাব পাৰিব ট্ৰান্সফাৰ্ছ উইদিন ছেইম ডিপাৰ্টমেণ্ট বাট ডিফাৰেণ্ট ডাইৰেক্টৰেট অফিচেছ চ' বেলেগ যদি ডাইৰেক্টৰ অফিচ হয় কিন্তু ডিপাৰ্টমেণ্টটো ছেইম হয় এতিয়া এনেকুৱা হৈছে যে 2-3টা ডাইৰেক্টৰেট মিলাই পেলাই এটা ডিপাৰ্টমেণ্ট গঠন কৰি দিছে হয় নাই তেনেকুৱাও আছে 2-3টা আগতে আপোনালোকৰ ধৰি লওক ইণ্ডিপেণ্ডেণ্ট ডাইৰেক্টৰেট আছিলে কিন্তু এতিয়া সেই ধৰি লওক 2টা বা 3টা ডাইৰেক্টৰেট মিলাই এটা ছিংগল ডাইৰেক্টৰেট কৰি পেলাইছে চ' সেই তেনেকুৱা ক্ষেত্ৰত কি হ'ব আপোনালোকে কি হ'ব ডিপাৰ্টমেণ্টটো আপোনালোকে একে হ'ব পাৰিব কিন্তু ডাইৰেক্টৰেট অফিচবিলাক আপোনালোকৰ বেলেগ হ'ব পাৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ ট্ৰান্সফাৰ তেনেকৈ আপোনালোকে সেই বেলেগখিনিলৈ ল'ব নোৱাৰিব ডিষ্ট্ৰিক্ট অফিচ অফ ওৱান ডাইৰেক্টৰেট টু ডিষ্ট্ৰিক্ট অফিচ অফ এনাডাৰ ডাইৰেক্টৰেট উইদিন ছেইম ডিপাৰ্টমেণ্ট বুজি পালে এটা ডাইৰেক্টৰেটৰ যিটো ডিষ্ট্ৰিক্ট অফিচ আছে আৰু এনাডাৰ বেলেগ এটা ডাইৰেক্টৰেটৰ ডিষ্ট্ৰিক্ট অফিচ বেলেগ এটা জিলাত থকা তালৈ আপোনালোক যাব নোৱাৰে কিন্তু দুইটা ছেইম ডিপাৰ্টমেণ্টৰ ভিতৰৰ ডাইৰেক্টৰেট হয় যিটো মই এক্সাম্পলটো ক'লোঁ ডিষ্ট্ৰিক্ট অফিচ অফ ওৱান ডাইৰেক্টৰেট টু আনাডাৰ ডাইৰেক্টৰেটছ হেড অফিচ উইদিন ছেইম ডিপাৰ্টমেণ্ট চ' এইটো আপোনালোকে নোৱাৰিব চ' মই এই বস্তুটো বুজিবলৈ সহজ হ'ব এনেকৈ ধৰি লওক ছাপ'জ ফৰ এক্সাম্পল আপোনালোকৰ ধৰি লওক আজি এক্সাম্পল এটা বুজাই ধৰি লওক এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আৰু ধৰি লওক ছেৰিকালচাৰ ডিপাৰ্টমেণ্ট ধৰি লওক এটা মানে বেলেগ ডাইৰেক্টৰেট কিন্তু দুইটা মিলাই ধৰি লওক এটা ছিংগল ডিপাৰ্টমেণ্ট বনাই দিছে তাৰ আণ্ডাৰত সেই দুইটা ডাইৰেক্টৰেট থাকে চ' এতিয়া আপোনালোকৰ ডাইৰেক্টৰেট বেলেগ হ'ল কিন্তু ডিপাৰ্টমেণ্ট একে হ'ল এটা আপুনি ভাবিব পাৰে যিহেতু ডিপাৰ্টমেণ্ট একে আমি একে যাব পাৰিম কিন্তু সেইটো যাব নোৱাৰে কাৰণ ডাইৰেক্টৰেটকেইটা বেলেগ চ' বুজি পালে ডাইৰেক্টৰেট হেড অফিচ টু এনাডাৰ ডাইৰেক্টৰেট হেড অফিচ উইদিন ছেইম ডিপাৰ্টমেণ্ট চ' ডাইৰেক্টৰ টু ডাইৰেক্টৰ মানে ছেইম ডিপাৰ্টমেণ্ট হ'লেও যদি ডাইৰেক্টৰকেইটা বেলেগ দেন যাব নোৱাৰে চ' এইখিনিয়ে বেছিক যিখিনি কণ্ডিশ্যন এইখিনিয়ে হয় চ' ইয়াতে আৰু এটা যিটো মষ্টলি সোধে GAD আৰু মানে ছেক্ৰেটেৰিয়েটৰ কথা চ' GAD যদিও বা ছেক্ৰেটেৰিয়েটত আছে বা যিখিনি ডিষ্ট্ৰিক্ট অফিচৰ যিখিনি GADখিনি আছে চ' সেই
এটাৰ পৰা সিটোলৈ যাব নোৱাৰে যেহেতু GAD সেইটো সেক্ৰেটাৰিয়েট অফিচ হৈ গ'ল আৰু এইটো ডিষ্ট্ৰিক্ট অফিচ হৈ গ'ল চ' সেইটোত আপোনালোকে নোৱাৰিব বাট ইন কেছ অফ DLR য'ত DCত এপইণ্ট কৰে চ' সেইখিনিৰ লগত GADৰ আপোনালোকে যাব পাৰিব চ' সেইকেইটা চ' কণ্ডিশ্যনবিলাক এনেকুৱা অলপমান মানে খেলি মেলি পাব পাৰে কিন্তু লাইনটো ভালকৈ পঢ়িলে আপোনালোকে গোটেই বস্তুটো বুজি যাব চ' ইমানেই যিখন আপোনালোকে দেখিলে এতিয়া কথা হৈছে যে ডাইৰেক্টৰেট লৈ বহুতে খেলি মেলি পাই আছে ইয়াৰ আগতে আপোনালোকে জানে যে দুটামান ডিপাৰ্টমেণ্ট এমেলগেমেট কৰা হৈছিলে যেনে ধৰি লওক আপোনালোকৰ OBC SC ডাইৰেক্টৰ তেনেকুৱা ধৰণৰ কিছুমান ডিপাৰ্টমেণ্ট মেডিকেল এডুকেশ্যন ৰিচাৰ্চ ডিপাৰ্টমেণ্ট বা তেনেকুৱা ধৰণৰ দুটামান তাৰ আণ্ডাৰ দুটামান ডাইৰেক্টৰেট সোমাইছিলে তেনেকুৱা ধৰণৰ চ' এই যি ধৰি লওক এটাতকৈ বেছি ডাইৰেক্টৰেট যেতিয়া মানে এমেলগেমেট কৰি এটা ছিংগল ধৰি লওক ডিপাৰ্টমেণ্ট অফিচ বনায় সেই ডিপাৰ্টমেণ্ট অফিচটো আণ্ডাৰত সেই দুইটা ডাইৰেক্টৰেট থাকে চ' এতিয়া এই ডাইৰেক্টৰেটৰ মানুহখিনিয়ে কি ভাবে যিহেতু ছিংগল ডিপাৰ্টমেণ্ট হৈ গৈছে আমাৰ ত' আমি ইটো ডাইৰেক্টৰেটৰ পৰা সিটো ডাইৰেক্টৰেট যাব পাৰিম কিন্তু সেইটো ইন কেছ মানে ইন ৰিয়েলিটি আপোনালোকে সেই বস্তুটো নোৱাৰে যিহেতু ডাইৰেক্টৰেটকেইটা ছেপাৰেট ডিপাৰ্টমেণ্ট একে হ'ব পাৰে কিন্তু মানুহখিনি যাব নোৱাৰিব ঠিক সেইদৰে হেড অফিচ দিছপুৰ হেড অফিচ যি ছেক্ৰেটাৰী তাৰ পৰা বেলেগত আহিব নোৱাৰে আৰু বেলেগৰ পৰাও তাত যাব নোৱাৰে যদিও বা তাত ডিপাৰ্টমেণ্ট অফিচ আছে বা যিখিনি DCৰ ক্ষেত্ৰত আছে যদিও বা GAD হয় ডিষ্ট্ৰিক্টৰ পৰা ছেক্ৰেটাৰিয়েটত যাব নোৱাৰে বা ছেক্ৰেটাৰিয়েটৰ পৰা DCলৈ আহিব নোৱাৰিব দ্বিতীয় কথা হৈছে যিখিনি ডিষ্ট্ৰিক্ট অফিচ আছে তেওঁলোকে ডিষ্ট্ৰিক্ট অফিচৰ পৰা ছেক্ৰেটাৰিয়েটৰ অফিচলৈ তেওঁলোক যাব নোৱাৰিব তেওঁলোকৰ ডিপাৰ্টমেণ্ট ছাপ'জ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে ছেক্ৰেটাৰিয়েটত অফিচ আছে চ' এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ডাইৰেক্টৰেটৰ মানুহেও ভাবিব পাৰে বা ডিষ্ট্ৰিক্ট অফিচৰ মানুহখিনিও ভাবিব পাৰে যে আমি ছেক্ৰেটাৰিয়েটত যাব পাৰিম সেইটো নোৱাৰিব ডিষ্ট্ৰিক্টৰ মানুহখিনিয়ে ডিপাৰ্টমেণ্ট হেড অফিচ যিটো আপোনালোকৰ ডাইৰেক্টৰ অফিচ তাত যাব পাৰিব ছেইম ডিপাৰ্টমেণ্টৰ আৰু মানে ছেইম টাইমত তাৰ পৰা তালৈ আহিব পাৰিব কিন্তু আউট অফ ডেট তেওঁলোকে নোৱাৰে চ' এইখিনিয়ে বেছিক যিখিনি বস্তু আপোনালোকে কৰক নিজৰ ৰেজিষ্টাৰ কৰাৰ পাছত সেইটো আপোনালোকে এইটো ইমান মাথা মাৰিব প্ৰয়োজন নাই কাৰণ আপোনালোকৰ প্ৰফাইল ভেৰিফাই হোৱাৰ পিছত আপোনালোকৰ ট্ৰান্সফাৰ সেইটো অলৰেডি তাত দেখাই দিব যে আপোনালোকে কাৰ লগত কৰিবলৈ এলিজিবল হয় কাৰ লগত কৰিবলৈ এলিজিবল নহ'ব সেই বস্তুখিনি তাতে ইতিমধ্যে যিহেতু ওলাবই তো এইটো লৈ পেলাই ইমান চিন্তা কৰিব নালাগে ইয়াৰ লগতে আপোনালোকে নিজৰ যিবিলাক ডকুমেণ্টছ আছে সেইখিনি ঠিক ঠাক কৰি ৰাখক সেয়া আপোনালোকৰ ACR হ'ব পাৰে সেয়া আপোনালোকৰ ছাৰ্ভিচ বুকছ হ'ব পাৰে সেয়া আপোনালোকৰ চেলাৰী ৰিলেটেড বস্তু থাকিব পাৰে চ' এই বস্তুবিলাক আপোনালোকে ক্লিয়াৰ কৰি ৰাখিব কাৰণ ট্ৰান্সফাৰ হোৱাৰ পিছত সেইখিনি বহুত কম টাইম এটা আপোনালোকে পাব সেইখিনি হেৰি কৰিবৰ কাৰণে চ' যদি বা অফিচৰ পৰা পঠিয়াব লগা থাকে তথাপি আপোনালোকে সেইবিলাক নিজেই অলপ চাই চিতি সোনকালে কৰি মেলি থোৱাটো ভাল বেছি নহ'লেও আপোনালোকৰ ধৰি লওক যিকেইটা মেইন ডকুমেণ্ট যিখিনি বস্তু কৈছে সেইখিনি আপোনালোকে ক্লিয়াৰ কৰি ৰাখিব ইয়াৰ লগতে যেতিয়া আপোনালোকৰ ৰিলিজ দিব তাৰ লগত আপোনালোকৰ NoDP চাৰ্টিফিকেট লাগিব ভিজিলেঞ্চ ক্লিয়াৰেঞ্চ লাগিব তেনেকুৱা ধৰণৰ বহুখিনি বস্তু লাগিব পাৰে চ' সেইখিনিৰ কাৰণে অলপ সাজু হৈ থাকিব ইয়াৰ লগতে আপোনালোকৰ যিহেতু ADRE ধৰি লওক ৰিজাল্ট আহিবগৈ বৰ বিশেষ দিন যিহেতু নাই তেওঁলোকৰ এপইণ্টমেণ্ট ধৰি লওক জুন মানত হৈ যাবগৈ তো তাৰ আগতে ট্ৰান্সফাৰখিনি হয়তো হৈ যাব লাগে কাৰণ মানুহখিনি প্লেচ কৰাৰ পিছত নতুনখিনি এপইণ্ট কৰিব পাৰিব তেনেকুৱা ধৰণৰ কথা চ' এতিয়াও যদি আপোনালোকে ৰেজিষ্টাৰ কৰা নাই পৰ্টেলত কৰি লওক সোনকালে দেৰি নকৰিব আৰু বেলেগ বেলেগ বহুতো চাকৰি যিহেতু ওলাই আছে এইবিলাকো এপ্লাই কৰক চ' ইমানে থেংক ইউ নতুন ভিডিঅ'তে লগ পাম আজিলৈ ইমানে